কলিকালৰ মনুষ্যক শৰণ ভজন দিয়াহি তোমাৰ নামত বেভিচাৰ সমাজতো অত্যাচাৰ তোমাৰ ধৰ্মৰ মূল তত্ত্ব ৰসাতলে গ'ল কীৰ্তন দশম গুণমালা থাপনাতে ৰ'ল ৰাম ৰাম কলিকালৰ মনুষ্য শৰণ ভজন দিয়াহি তোমাৰ নামত বেভিচাৰ সমাজতো অত্যাচাৰ তোমাৰ ধৰ্মৰ মূল তত্ত্ব ৰসাতলে গ'ল কীৰ্তন দশম গুণমালা থাপনাতে ৰ'ল ৰাম ৰাম কথত বহি শংকৰদেৱে সাঁচি পাতত লিখে মাধৱে সুধিলে প্ৰভু কিনো লিখি আছে কলিকালৰ মনুষ্যলৈ লাগিছে
কৃষ্ণ এ ৰাম শংকৰদেৱে ৰচিলে নাম মাধৱকে লৈ ভক্তিৰ সৰোবৰ খনি বোৱাই দিলে নৈ অজ্ঞানী মই মানৱ জাতিক দিলে ধৰ্ম জ্ঞান অল্পমতি নৰে পালে মুক্তিৰ সন্ধান শংকৰ গুৰু মাধৱ গুৰু আকৌ জনম লোৱা কলি যুগৰ নৰ লোকক ধৰ্ম তত্ত্ব কোৱা ধন্যবাদ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল গুটিখিনি সংশোধন কৰি দ্বিতীয়বাৰ তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন ভাল ধৰণে কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ আইসকল অকণমান আপোনালোকক আৰু আখৰা বঢ়াবলৈ কৈছোঁ দেই অকণমান আখৰা বঢ়াব অনুশীলন কৰক অকণমান অধ্যয়ন কৰক দিহানামৰ ওপৰত তেতিয়া আপোনালোকৰ ভাল হ'ব উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ গুৰুজনাক চিন্তি হৰিবল 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 আৰু এবাৰ হৰিবল 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 কৃষ্ণ কৃষ্ণৰ মন্দিৰত শুনাচোন শুনা কোনেনো চাপৰি বজায় গুৰু শংকৰদেৱে হাত
শ্ৰীমন্ত শংকৰা হৰি ভকতৰা জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 অ আমাৰ পৰম গুৰু কৃষ্ণ অ শ্ৰীমন্ত শংকৰা অ কৰুণা সাগৰা অ পাতিলা নামৰে খেলা অ পাতিলা নামৰে খেলা অ শ্ৰীমন্ত শংকৰা অ কৰুণা সাগৰা অ পাতিলা নামৰে খেলা অ পাতিলা নামৰে খেলা আৰ হৰি নাম ৰাখে বৈকুণ্ঠ প্ৰকাশে আৰ প্ৰেময় অমৃতৰ নদিয়া প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰা কৰুণা সাগৰা পাতিলা নামৰে খেলা পাতিলা নামৰে খেলা কৃষ্ণ কৃষ্ণ হৰি অ ৰাম ধন্যবাদ। পৰিৱেশন ভাল হৈছে, বেয়া হোৱা নাই। এই তালমানৰ অকণমান খেলি মেলি হৈছে, আপোনালোকৰ সেই তালমানখিনিও শিকি ল'ব অলপ ভাল ধৰণে। প্ৰভু ভগৱন্তই সকলোটিকে সমতি দিয়ক আৰু তেওঁৰ গুণ নাম গাবৰ কাৰণে তেওঁ সকলোতে হৃদয়ত তেওঁ হৃষ্ঠিত হৈ যাতে এনেধৰণৰ সমাজত আৰু ভাল ধৰণে প্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। ভুলখিনি শুধৰাই ল'ব। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, পৰিৱেশন বৰ সুন্দৰ, সাজপাৰো খুব ধুনীয়া লাগিছে, খুব ভাল লাগিছে। ধন্যবাদ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভালকৈ শিকিবলৈ বুলি মই অনুৰোধ জনাইছোঁ। গুৰু হৰি ৰাম 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 কৃষ্ণ শয়নৰ সজ্জাতে
কি ৰাম ৰাম ভকতে চাই আছে বা এ শয়নৰ হৈ যাতে গুৰুদেৱ আছিলে শুই। অ মাধৱে লগালে মাত
কৃষ্ণ ধন্যবাদ। দুষ্ট কলি সৰ্পে সবাকো দংখিলা হেৰাইল চেতন জ্ঞান ৰাম ৰামী হাৰ ঔষধ সুধাৰা নাম বিনে নাই নাই আন। কলি সৰ্প, কলি যুগটো বৰ শ্ৰেষ্ঠ যুগ, কিন্তু কলি সৰ্প বুলিও কৈছে, কাল বুলিও কৈছে, মহাকাল। গতিকে সেই কাল দংশনৰ পৰা আমি হাত সাৰিবলৈ কি কৰিব লাগে বুলি কৈছে? ৰাম নাম ল'বলৈ কৈছে। ৰাম নামটো কেনেকৈ ল'বলৈ কৈছে? শুদ্ধ চিতে, শুদ্ধভাৱে, কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ ভগৱন্তৰ গুণ নাম আমি পৰিৱেশন কৰিব লাগে, সশ্ৰদ্ধ ভক্তিভাৱে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল ত্ৰুটিখিনি যাতে ভৱিষ্যতলৈ সংশোধন কৰি ভাল ধৰণে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। প্ৰথমে মই খুব জ্যেষ্ঠ আই এগৰাকী আৰু পাছফালে এগৰাকী আই বহিছে, মই শ্ৰদ্ধা জনাইছোঁ আপোনালোক দুয়োগৰাকীকে। ইমান কষ্ট কৰি যে আপোনালোকে আহিছে এই মঞ্চখন শুৱনি কৰিবলৈ, আপোনালোকৰ নিচিনা মানুহেই মঞ্চখন শুৱনি কৰিব। ইয়াৰ মাদকতা, মাধুৰ্য, কমনীয়তা গোটেইখিনি টানি নিব আপোনালোকৰ নিচিনা জ্যেষ্ঠ আইসকলে। ধন্যবাদ। ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই এনে মধুৰ ভাষাৰে দিলে বুজাই তথাপিতো নৰগণে তত্ত্ব নাপায়। হে ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই এনে মধুৰ ভাষাৰে দিলে বুজাই
শংকৰ হে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰমবান ধৱয়ে জয় গুৰু শংকৰ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ হে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ হে জয় জয় বৰদোৱা বৈকুণ্ঠটো জয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় হে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ সেই স্থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত হে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ ৰাম জয় হৰি কিয়ে জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ বৈষ্ণৱ টানকৈ চাপৰি বাবা গুড় গাখীৰ লগত লৈ চাহ পানী গৰমকৈ আৰু এটি জলপান পাবাহে বৈষ্ণৱ সব টানকৈ চাপৰি বাবা আমাৰ ককাহঁতৰ দিনত গাইছিলে এইবিলাক নাম গতিকে চাপৰি ঢিলা হ'লে মানে তেওঁলোকে গায় তেনেকুৱাবিলাক ঘোষা নিজৰ স্বনিয়োজিত সেইবিলাক তাৰমানে এতিয়া আপোনাৰ খবৰ মই চাপৰিক কেন্দ্ৰীয় কৰিয়ে ককাৰ দিনৰ সেই কথাষাৰ মনলৈ অহাৰ কাৰণে গাই শুনাইছোঁ আপোনাৰ হ'ব চাপৰি ইমান দুৰ্বল আপোনালোকৰ শব্দ উচ্চাৰণ নাই প্ৰভু ভগৱন্তই সকলোটিকে সমতি প্ৰদান কৰক তেওঁৰ গুণানুকীৰ্তন কৰি থাকিবৰ কাৰণে ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ মই প্ৰথম নাগাৰা বা মোৰ চাগে নাতিসমূহ এতিয়াই কৃষ্ণ কৃষ্ণ ভগৱানে আৰু আগবঢ়াই লৈ যাওক তোমাক দেই আইসকল বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আখৰা বহাওক আপোনালোকে ভাল হ'ব কিয় নহ'ব চেষ্টা কৰিব লাগিব আই চেষ্টাৰ অসাধ্য একো নাই ধন্যবাদ কৃষ্ণক চিন্তি হৰি বোলা আৰু বাৰে হৰি বোলা এই জগন্নাথ পুৰীলৈ যাবলৈ ওলালো এই পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি ফুৰিলো এই কাশী গয়া মথুৰা বদৰিকাশ্ৰম এয়াই কলি যুগৰ বৈকুণ্ঠৰ ধাম এ ৰাম ৰাম জগন্নাথ পুৰীলৈ যাবলৈ ওলালো পূৰ্ণ কৃষ্ণ ভগৱন্ত বিচাৰি ফুৰিলো কাশী গয়া মথুৰা বদৰিকাশ্ৰম এয়াই কলি যুগৰ বৈকুণ্ঠৰ ধাম এ ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু সাগৰ
বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই এভালেতো গোপিনী কান্দে বিচাৰি নাপাই অ ৰাম ৰাম বান্ধৱ কৃষ্ণ এক গোপিনী চাপৰি বজাই নাচি নাচি আহে যদুৰা ও শ্যাম বৰণীয়া শ্ৰী কুন্তলীয়া দেহা জোৰা পৰি যায় গোপিনী চাপৰি বজাই নাচি নাচি আহে যদুৰা বৰণীয়া শ্ৰী কুন্তলীয়া দেহা জোৰা পৰি যায় এই বৃন্দাবনতে পদমৰ তলতে পঞ্চমুৰে যদুৰায় হে গোপিনী চাপৰি বজাই নাচি নাচি আহে যদুৰা ও শ্যাম বৰণীয়া শ্ৰী কুন্তলীয়া দেহা জোৰা পৰি যায় ৰতন হীৰক মইনাৰ পাখি হাততে মুৰুলি দেখিবলৈ লাগে ভাল হে গোপিনী চাপৰি বজাই নাচি নাচি আহে যদুৰা ও শ্যাম বৰণীয়া শ্ৰী কুন্তলীয়া দেহা জোৰা পৰি যায় এই কৰুণা ৰাখা প্ৰাণ মেৰু হৰি চৰণে তোমাৰ হে কৰুণা ৰাখা প্ৰাণ মেৰু হৰি চৰণে তোমাৰ শাস্ত্ৰৰ উত্তম মেৰু হৰি চৰণে তোমাৰ গীতা ভাগৱত মেৰু হৰি চৰণে তোমাৰ ধৰ্মৰ উত্তম নাম হে কৰুণা ৰাখা মেৰু হৰি চৰণে তোমাৰ দেৱৰ উত্তম মেৰু হৰি চৰণে তোমাৰ দৈৱকী নন্দন মেৰু হৰি চৰণে তোমাৰ শৰণে গুৰু প্ৰণাম হে কৰুণা ৰাখা প্ৰাণ মেৰু হৰি চৰণে তোমাৰ কৰুণা ৰাখা মেৰু হৰি চৰণে তোমাৰ হে কৰুণা মেৰু হৰি চৰণে তোমাৰ ৰামে কি ৰাম হৰি ৰাম ৰাম ৰামে কি ৰাম হৰি ৰাম ৰাম ও ৰাম জয় হৰিয়ে কি জয় জয় হৰি গোপালে গোবিন্দাই ৰাম ধন্যবাদ ভাল হৈছে পৰিৱেশনটো বেয়া হোৱা নাই ভৱিষ্যতলৈ আৰু ভাল হ'ব ভগৱন্তই আপোনাৰ সকলোটিকে আশীৰ্বাদ কৰক আমি প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ আই হতাশ হ'ব নালাগে ন আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কাম